আজি নতুন সুযোগ আহিব এই সমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ কৰ্মৰ ক্ষেত্ৰত আৰু ব্যৱসায়ত সফলতা লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাই চাওক আজি মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 16 মাহৰ ৰাশিফল নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জ্যোতিষ এনেকুৱা এটা বিজ্ঞান যিয়ে মহাকাশৰ সূৰ্য চন্দ্ৰ মংগল বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে দিনটোৰ আৰম্ভণিতে চাই লওক আজি ৰাশিফল মেঘ ৰাশি শ্ৰী গণেশে কৈছে যে এই দিনটোৱে মেঘ ৰাশি লোকৰ বাবে নতুন শক্তি আৰু ইতিবাচকতা কঢ়িয়াই আনিব আপুনি নিজৰ আত্মবিশ্বাস পুনৰ লাভ কৰিব আপোনাৰ চৌপাশৰ পৰিৱেশ উৎসাহজনক হ'ব আৰু নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নিয়মিত ব্যায়াম আৰু সুষম খাদ্যই আপোনাৰ শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব নতুন কিবা এটা আৰম্ভ কৰাৰ এইটোৱে উপযুক্ত সময় নতুন প্ৰজেক্ট লোৱাৰ সময় আহি পৰিছে এই দিনটোত আপোনাৰ বাবে নেতিবাচকতা আঁতৰাই ইতিবাচকতা আঁকোৱালি লোৱাৰ দিন এটা শুভ ৰং হৈছে কমলা আৰু শুভ সংখ্যক হৈছে 1 এবাৰ জনাব ওলাইছো বৃশ্চিক ৰাশি শ্ৰী গণেশে কৈছে যে এই দিনটোত আপোনাৰ বাবে শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব আপুনি নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব আৰু ফলস্বৰূপে আপুনি আপোনাৰ চৌপাশৰ মানুহৰ সৈতে উন্নত সম্পৰ্ক গঢ়ি তোলাৰ সফল হ'ব কৰ্মৰ ক্ষেত্ৰত কিছুমান নতুন প্ৰজেক্ট আৰম্ভ হ'ব পাৰে যিবোৰ আপুনি উৎসাহেৰে গ্ৰহণ কৰিব শেষত নিজৰ অন্তৰ্নিহিত কণ্ঠত বিশ্বাস কৰি নিজৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবঢ়াওক শেষত নিজৰ অন্তৰ্নিহিত কণ্ঠই বিশ্বাস কৰি নিজৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবাঢ়ক মুঠতে আপোনাৰ প্ৰচেষ্টা আৰু সম্পৰ্ক শক্তিশালী কৰাৰ এটা দিন সুযোগবোৰ চিনি লওক আৰু সেইবোৰৰ নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰক শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যক 4 এবাৰ জনাব ওলাইছো মিথুন ৰাশি শ্ৰী গণেশে কয় যে এই দিনটোত যোগাযোগ আৰু সামাজিক আদান প্ৰদানেৰে ভৰা হ'ব এই সময়ত আপুনি আপোনাৰ চিন্তাশীলতা আৰু সৃষ্টিশীলতা প্ৰকাশ কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালে আপোনাক সহায় কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব আপোনাৰ বুদ্ধিমত্তাই আপোনাক নতুন সুযোগ প্ৰদান কৰিব মনত ৰাখিব যে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ আৰু মানসিক চাপ কমাব আৰু যোগ বা ধ্যান ধাৰণাৰ জৰিয়তে নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক নিজৰ বাবে কিছু সময় উলিয়াবলৈ নাপাহৰিব এই ধৰণৰ সুষম জীৱনশৈলীৰে আপোনাক আগুৱাই যোৱাত সহায় কৰিব এটা শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যক হৈছে 15 এবাৰ জনাব ওলাইছো কৰ্কট ৰাশি শ্ৰী গণেশে কয় যে এই দিনটোত কৰ্কট ৰাশিৰ লোকৰ বাবে সংযম আৰু ভাৰসাম্য প্ৰতীক হ'ব আপুনি আপোনাৰ আবেগৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব যিয়ে আপোনাক বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সহায় কৰিব আৰু কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে উন্নত সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ পাব গতিকে যোগাযোগ কৰক আৰু আপোনাৰ ধাৰণাসমূহ ভাগ বতৰা কৰক এই সময়ত সামাজিক কাম-কাজৰ বাবে এক সুন্দৰ সময় নতুন যোগাযোগ স্থাপন কৰক আৰু পুৰণি সম্পৰ্কক মজবুত কৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কক অধিক তীব্ৰ হৈ পৰিব যাৰ ফলত আপোনাৰ সংগীৰ মাজত বুজাবুজি বৃদ্ধি পাব কামত মনোনিৱেশ কৰক আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাওক শুভ ৰং হৈছে গ্ৰাহ সেউজীয়া আৰু শুভ সংখ্যা 11 আৰু জনাব ওলাইছো কন্যা ৰাশি শ্ৰী গণেশে কৈছে যে এই ৰাশিৰ থলুৱা লোকসকলৰ বাবে এই দিনটোৰ বিশেষভাৱে ইতিবাচক দিন হ'বলৈ গৈ আছে আপুনি আত্মবিশ্বাস আৰু শক্তিৰে ভৰি পৰিব যিয়ে আপোনাক আপোনাৰ কামবোৰৰ অধিক ফলস্বৰূপভাৱে সম্পূৰ্ণ কৰাত সহায় কৰিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে যোগাযোগ ভাল হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব ব্যক্তিগত সম্পৰ্কৰ উন্নত হ'ব মনৰ শান্তিয়ে আপোনাৰ দিনটো আৰু সুন্দৰ কৰি তুলিব পাৰে নিজৰ ভিতৰত শক্তি থকাটো প্ৰয়োজন সামাজিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে এই সময়খিনি ভাল যিয়ে আপোনাৰ নতুন মানুহক লগ পোৱাৰ আৰু নতুন সুযোগ বিচাৰি উলিওৱাত সহায় কৰিব শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 2
এবাৰ জনাব ওলাইছোঁ তুলা ৰাশি। শ্ৰী গণেশে কয় যে এই দিনটোত তুলা ৰাশি লোকৰ বাবে নতুন সুযোগৰ লক্ষণ কঢ়িয়াই আনিব। আপোনাৰ সামাজিক জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকলে আপোনাক সহায় কৰিব আৰু আপোনাৰ পৰিকল্পনাত সহায় কৰিবলৈ সাজু থাকিব। কৰ্মৰ ক্ষেত্ৰত এইটোৱে হৈছে এটা নতুন প্ৰকল্প আৰম্ভ কৰাৰ উপযুক্ত সময়। আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু আপোনাৰ ধাৰণাবোৰ শ্বেয়াৰ কৰিলে আপুনি প্ৰশংসা লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আত্মবিশ্লেষণৰ বাবে কিছু সময় উলিয়াওক। ই আপোনাক স্পষ্টতা লাভ কৰাত আৰু অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাত সহায় কৰিব। মনত ৰাখিব, আপোনাৰ আভ্যন্তৰীণ ভাৰসাম্যই আপোনাক বাহিৰৰ জীৱনতো ভাৰসাম্য আনিব। এটা শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 12। এইবাৰ জনাব ওলাইছোঁ বৃশ্চিক ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত বৃশ্চিক ৰাশি লোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ'ব। আত্মনিয়ন্ত্ৰণ আৰু চিন্তাৰ গভীৰতালৈ যোৱাৰ সময়। আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব, কিন্তু ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছুমান কথা বতৰাই আপোনাক আৰু আপোনাৰ আপোনজনৰ আৰু ওচৰলৈ লৈ যাব। নতুন নতুন ধাৰণা আঁকোৱালি ল'বলৈ সাজু থাকক। আপোনাৰ নমনীয় স্বভাৱৰ বাবে আপুনি যিকোনো পৰিস্থিতিৰ লগত খাপ খাব পাৰে, যিয়ে আপোনাৰ বাবে ইতিবাচক ফলাফল আনিব পাৰে। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 10। এইবাৰ জনাব ওলাইছোঁ ধনু ৰাশি। ধনু ৰাশি লোকৰ বাবে এই দিনটোত নতুন সম্ভাৱনা আৰু দুঃসাহসিক অভিযানেৰে ভৰা হ'ব বুলি শ্ৰী গণেশে কৈছে। আপুনি নতুন পৰিকল্পনাৰ গ্ৰহণ কৰিবলৈ আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত হ'ব। বৃত্তীয় ক্ষেত্ৰত উখান পতন সম্ভৱ যদিও আপোনাৰ দূৰদৰ্শিতাই আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মেজাজ উন্নত হ'ব। যোগ বা ধ্যান কৰিলে আপোনাৰ মানসিক চাপ কমি যাব। আধ্যাত্মিকতাৰ দিশত আগবাঢ়িবলৈ এই সময়খিনি ভাল। যিকোনো নতুন কাম আৰম্ভ কৰক আৰু লক্ষ্যৰ স্পষ্ট ৰাখক। শুভ ৰং হৈছে মেৰুণ আৰু শুভ সংখ্যা হৈছে 14। এইবাৰ জনাব ওলাইছোঁ মকৰ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত মকৰ ৰাশি লোকৰ বাবে সন্তুষ্টিৰ দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ ফলত আপুনি হয়তো ইতিবাচক ফলাফল দেখিব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অধ্যৱসায় আৰু অনুশাসনে হয়তো আপোনাক বিশেষ স্বীকৃতি দিব পাৰে। আপোনাৰ সৃষ্টিশীলতা শিৰত উপনীত হ'ব। গতিকে শিল্প বা যিকোনো সৃষ্টিশীল প্ৰকল্পৰ সময় খৰচ কৰিব পাৰিব। এই সময়ছোৱাত শান্তি আৰু ধ্যান ধাৰণাই আপোনাক নতুন প্ৰেৰণা দিব। ইতিবাচক চিন্তা আৰু কামেৰে দিনটো উপভোগ কৰক। নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। শুভ ৰং হৈছে বাদামী আৰু শুভ সংখ্যা হৈছে 17। এইবাৰ জনাব ওলাইছোঁ কুম্ভ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত কুম্ভ ৰাশি লোকৰ সফলতা নতুন উচ্চতাত উপনীত হোৱাৰ সময়। আপুনি আপোনাৰ সৃষ্টিশীলতা আৰু চিন্তাশীলতাৰে মানুহক আপ্লুত কৰিব। আপুনি আপোনাৰ সামাজিক জীৱনত সক্ৰিয় হোৱাৰ সুযোগ পাব। নতুন মানুহক লগ পোৱাৰ লগতে আপোনাৰ ধাৰণাবোৰ শ্বেয়াৰ কৰাৰ এইটোৱে উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত নিজকে সতেজ কৰি ৰাখিবলৈ জিৰণি আৰু ধ্যান ধাৰণাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। যোগ বা ধ্যানে আপোনাৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। নিজৰ বাবে কিছু সময় উলিয়াওক আৰু নিজৰ মনৰ কথা শুনক। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 13। এইবাৰ জনাব ওলাইছোঁ মীন ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত থলুৱা লোকৰ বাবে শক্তি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব। এই দিনটোৱে আপোনাৰ ধাৰণা আৰু সৃষ্টিশীলতাৰ প্ৰতি প্ৰশংসা বৃদ্ধি কৰিব, যিয়ে আপোনাক আপোনাৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগুৱাই যোৱাত সহায় কৰিব। আপোনাৰ ওচৰ চুবুৰীয়াৰ মানুহে আপোনাৰ পৰামৰ্শ আৰু ধাৰণাবোৰ শলাগ ল'ব। মানসিক স্তৰ এই সময়ত আত্মচিন্তা আৰু ব্যক্তিগত বিকাশৰ বাবে একেবাৰেই উপযুক্ত। আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক আৰু আগবাঢ়ি যাওক। শুভ ৰং কলা আৰু শুভ সংখ্যা হৈছে 7।